Hello everyone, welcome back to Exam Cracker. Aji start korim Assam Geography Part 1, okay? এই চেপ্টাৰটো ডিসকাস কৰাৰ আগত মই কিছুমান কথা ইয়াতে ক'ব বিচাৰিছো যে এই চেপ্টাৰটোত কিছুমান ডাটা উল্লেখ কৰা আছে যিবিলাক ডাটা গভৰ্নমেন্ট ৱেবসাইটৰ পৰা লোৱা হৈছে কিছুমান ইন্টাৰনেট সোৰ্সেছৰ পৰা লোৱা হৈছে কিছুমান বুকস ফলো কৰা হৈছে লাইক আসাম ইয়াৰ বুক আসাম জিওগ্ৰাফি চেপ্টাৰটো এটো ফলো কৰিবৰ কাৰণে এটো কমপ্লিট কৰিবৰ কাৰণে এই যোনখিনি ডাটা হয় বা এই যোনখিনি ইয়াতে কথা ডিসকাস কৰা হৈছে এইখিনি এটা সময়ৰ পাছত চেঞ্জ হ'ব পাৰে ওকে সিন্স জিওগ্ৰাফি ইজ এ ভেৰি ডাইনামিক সাবজেক্ট সো হেতু কথা প্ৰতি আপোনালোকে মন কৰিব আৰু এই যোনটো চেপ্টাৰ হয় জানুৱাৰী মাহৰ 2020 তাৰিখে বনোৱা হৈছিল তেতিয়ালৈকে আপডেটেড ডাটা সমূহ মই ইয়াতে কভাৰ কৰিছো আৰু 2011 সেন্সাস ইউজ কৰিছো কিছুমান সেন্টেন্স কিছুমান স্লাইডস বা কিছুমান তেনেকে মেপস বিলাক কিছুমান ইন্টাৰনেট সোৰ্সৰ পৰা লোৱা হৈছে মই এটো আগতে কৈ দিছো যদি আপোনালোকে কিছুমান সোৰ্স সিমিলাৰ পাই বেলেগ এটা সোৰ্সৰ লগত সো হেতু আপোনালোকে এবাৰ মন কৰিব পাৰে সো আমি ভিডিওটো স্টাৰ্ট কৰো সো প্ৰথমতে আমাৰ একচুয়ালি এখিনি জিওগ্ৰাফি সাবজেক্টটো কাৰণে মই এখিনি প্ৰথমতে অসমীয়াত ইয়াতে দিয়া আছে অলপ পাছত আপোনালোকে ইংলিশতো এই গুটেখিনি কথা জানিব পাৰিব যে অসমৰ মাটিকালি কিমান হয় এই গুটেখিনি কথা মই অলপ পাছত উল্লেখ কৰি থোৱা আছে ইংলিশতো উল্লেখ কৰি থোৱা আছে ওকে মই জাস্ট ডেসক্ৰাইব কৰিম এতিয়া ইংলিশৰ যোনটো পাৰ্ট হয় হেতু ওকে অসমীয়া সকলে এই প্ৰথম যোনখিনি পিডিএফ হয় তেওঁলোকে হেখিনি ফলো কৰিব ओके सो আমাৰ এতিয়া আৰম্ভ হ'ব জিওগ্ৰাফি পাৰ্ট 1 ওকে আজি আমি ওভাৰঅল জিওগ্ৰাফি তো অলপ ডিসকাস কৰো ইম্পৰ্টেন্ট হয় এক্সাম পাৰপাসৰ কাৰণে সো বেসিক্যালি আসাম ইজ লোকেটেড ইন দা নৰ্থ ইষ্ট অফ ইন্ডিয়া ইন্ডিয়াৰ নৰ্থ ইষ্টৰ ফালে অসমৰ অৱস্থিতি অসমৰ বৰ্ডাৰ শেয়াৰ কৰি আছে আমাৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় ত্ৰিপুৰা এণ্ড ৱেষ্ট বেংগল and international border share কৰি আছে আমাৰ অসম খনে কাৰ লগত বাংলাদেশ লগত আৰু ভুটানৰ লগত এখন মেপ আপোনালোকে ইয়াৰ পৰা দেখা পাইছে যে এফিলে আছে আমাৰ এখন দেশ ভুটান আৰু এফিলে আছে বাংলাদেশ সো অসমে ভুটান আৰু বাংলাদেশৰ লগত নিজৰ ইন্টাৰনেশনাল বাউন্ডাৰী শেয়াৰ কৰে ওকে আৰু বেসিক্যালি এটো নৰ্থ ইষ্ট ৰিজনৰ এটা পাৰ্ট হয় ইয়াৰ লোকেশন হৈছে ল্যাটিটিউড 24 ডিগ্ৰী 3 minutes north and 27 degree 58 minutes north and our longitude distance to hoise 89 degree 5 minutes east and 96 degree 1 minutes east so ketiaba a 96 to ketiaba kisuman bukon 97 thake so hetu all of difference thake jonto apnaloke mon koribo অসমৰ ক্যাপিটাল দিছপুৰ টোটাল এৰিয়া 78438 কিলোমিটাৰ স্কয়াৰ ওকে 2011 সেন্সাসৰ মতে পপুলেশনৰ ডাটা ইয়াত দিয়া আছে অফিশিয়াল ল্যাঙ্গুৱেজ অসমীয়া হয় বৰাক ভেলিত বাংলা চলে এণ্ড ষ্টেট এনিমেল ওৱান হৰ্ন ৰাইনো এশিঙীয়া গড় ষ্টেট বাৰ্ড হোৱাইট উইং উডডাক ডেট ইজ দেওহা আৰু ষ্টেট ট্ৰী হলং ষ্টেট ফ্লাৱাৰ ফক্সটেল অৰ্কিড ডেট ইজ কপৌচৰাই আৰু কিছুমান জেনাৰেল ইনফৰমেশনস ইয়াতে মই প্ৰভাইড কৰিছো টোটাল নাম্বাৰ অফ এসেম্বলি কনস্টিটুৱেন্সিছ 126 টোটাল নাম্বাৰ অফ ৰাজ্য সভা সিট 7 টোটাল নাম্বাৰ অফ লোক সভা সিট 14 টোটাল নাম্বাৰ অফ এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট ইজ 33 এণ্ড টোটাল নাম্বাৰ অফ অটোনমাস কাউন্সিল এণ্ড 6th শিডিউল ইজ 3 নেক্সট ওয়ান আসামৰ এখন বৰ্ডাৰ মই আগতে ডিসকাস কৰিছিলো যদিও আকৰবা কৈদু ভুটান আৰু বাংলাদেশৰ লগত ইন্টাৰনেশনাল বাউন্ডাৰী শেয়াৰ কৰে অৰুণাচলে শেয়াৰ কৰে চাইনাৰ লগত ৰাইট অৰুণাচল আছে আমাৰ পূব ফালে সৰি নৰ্থৰ ফালে আমাৰ নৰ্থ ইষ্টৰ ফালে বিশেষকৈ এইখন অৰুণাচল প্ৰদেশখন বিস্তৃত হৈছে এইটো সাইডেও অলপ আছে ওকে তাৰ পাছতে আমাৰ সাউথৰ ফালে আছে মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু ইফালে আছে আমাৰ মেঘালয় আৰু আমাৰ একদম এক্সট্ৰিম ৱেষ্টৰ ফালে আছে ৱেষ্ট বেংগল ওকে next one is important demographic informations according to census 2011 So ekhini hoise total populations, total density of population is 398.
sex ratio that is female per 1000 male, okay, that is 958. Overall literacy rate 72.19%. Birth rate is 22.4, death rate is 7.2, and below poverty line population is at 39.98%. okay, these data are purely based on census 2011. So আমি এটা টপোগ্ৰাফি ডিসকাস কৰো আমাৰ তিনটা টপোগ্ৰাফি এৰিয়া আছে ব্ৰহ্মপুত্ৰ বৰাক ভেলি এণ্ড নৰ্থ কাছাৰ হিলছ ৰাইট আৰু ব্ৰহ্মপুত্ৰ ভেলিখিনি প্ৰথমতে ডিসকাস কৰি লওঁ ব্ৰহ্মপুত্ৰ ভেলি ৰিজনটো বেসিক্যালি এটা যেটো এটা হিলি ৰিজনৰ ভিতৰত যেটি ইষ্টাৰ্ণ আৰু নৰ্থ ইষ্টাৰ্ণ হিমালয় ৰেঞ্জৰ ভিতৰত থাকে আৰু এই দিস ভেলি কনসিষ্ট অফ ওয়েস্টাৰ্ণ ব্ৰহ্মপুত্ৰ Valley covering regions of Gwalpara and Kamrup, and central Brahmaputra Valley covering the range of Dorong and Nagaon, and north bank and eastern Brahmaputra Valley comprising district of Sonitpur, Lakhimpur, Dibrugarh, Sibsagar. The Tista River in North Bengal also drain into the Brahmaputra. তাৰ পাছতে দা ব্ৰহ্মপুত্ৰ যোনখন ৰিভাৰ হয় এই ৰিভাৰখন ফ্লো হৈছে আসাম আৰু বেংগল where it meets the Ganga river, okay, Ganga river ekhini log hoy to form a world's largest delta and finally flows into the Bay of Bengal in the south. So jetia Ganga river valley log hoy tetia hale I delta form kore, right? Delta mane body delta form koribo aru ki hoy to world's largest delta hobo. Barak Valley region to hoise it is basically the region of Indian state of Assam. The main city of the valley is Silchar, and the region is named after the Barak river. Barak river khonor namote etu Barak Valley hoise. Yar tinikhon district ase important district, that is Kachar, Karimganj and Hailakandi. And among these three districts, Kachar and Hailakandi belongs to the Kachari kingdom. Kachari hokolor etu obosthan asile agote British rajor agot, okay, pasot Kachari kingdom khon British hokole occupy kori loisile aru কি হৈছে ইয়াতে এখন সিলহেট ডিস্ট্রিক্ট আছিলে সিলহেট ডিস্ট্রিক্ট বাৰাক ভেলি এটা পাৰ্ট আছিলে ওকে পাছত এই সিলহেট ডিস্ট্রিক্টখন বাংলাদেশৰ লগত ইনক্লুড কৰা হ'ল So Bareil range next ami discuss koru Bareil range. A Bareil range kon important hoy because a Bareil range kon actually yar jonto altitudinal yar ustota mane altitudinal variation hoise less than 100 meter, okay, 100 meter tolor hoy ekhon, and yar jon black peaks pua jay shringo e shringo bilak 1900 meter ukho thake. And Bareil range, it is the highest hill range in Assam. It includes the North Kachar Hill Reserve Forest, Kachar District, Bareil RF of Kachar and North Kachar Hill District, and the unclassified forest stretching from the Simleng River Valley in the west to Laika in the east. Okay, so next Bareil range ami বিভিন্ন ধৰণৰ hilly rivers আৰু stream পোৱা যায়. For example, Simleng, that is also called Luva, Jatinga, Madhura, ebilak Bareil Ranger river hoy ba stream hoy. Aru ei Bareil Ranger jonto annual rainfall hoy he annual rainfall to 2000 mm pra 6000 mm loike etu basically variations thake yate. Aru the vegetation is tropical evergreen at low elevations. Aru Bareil range jonto vegetations hoy e vegetation kenekwa dhonor poribeshot hoy tropical evergreen, okay, aru semi evergreen and also subtropical broadleaf in the upper reaches. Next one is Patkai Hill region. Patkai Hills range are not as rugged as Himalaya and peaks are much lower. Patkai khon mane olop kom yar jonto ussota hetu kom hoy aru yar tinta mountain range ase, that is the Patkai jak ami bom buli ko Burmese hokole koy. Tar pisote ase Garu Khasi Jointia, tar pisote ase Lusai Hills, and the highest point is that is Fangupi Tiang, okay, and also known as Blue Mountain.
The Garu Khasi Range is in the Indian state of Meghalaya, Mawsynraম, Cherrapunji. On the windward side of these hills are the world's wettest place and having the highest annual rainfall. Our climate to temperate hoy to alpine loke. Ami pasot climatic conditions bhalke discuss korim. Okay, এখিনি আপোনালোকে ইয়াৰ পৰা চাই ল'ব তাৰপিছতে আহিলে আমি climatic conditions on Assam, very important topic. So যেতিয়া আমি অসমৰ জলবায়ু কেনেকুৱা ধৰণৰ বুলি খুদু বা অসমৰ জলবায়ু কেনেকুৱা হয়, then answer to হ'ব আমাৰ it is tropical monsoon rainforest. Okay, আমাৰ অসমৰ জলবায়ু হৈছে tropical monsoon rainforest আৰু এয়াৰ temperate region হয় এটো, rainfall humidity দুইটাই heavy থাকে ইয়াতে আৰু যোনটো উইন্টাৰ সিজন হয় উইন্টাৰ এৰিয়া উইন্টাৰ যোনটো ৰেঞ্জ হয় উইন্টাৰ ৰেঞ্জটো অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী লাষ্টৰ লৈকে থাকিব 6 to 8 ডিগ্ৰী সেলসিয়াছৰ লৈকে যোনটো সামাৰ হয় হে সামাৰটো আমাৰ কি হয় মে মাহৰ মাজৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ হাইয়েষ্ট টেম্পাৰেচাৰ নটিচ কৰা হয় 35 to 38 ডিগ্ৰী সেলসিয়াছ আজিকালিটো কিছুমান জায়গাত 40 লৈকেও পাই যায় ওকে and yet thunderstorm hoy jak ami border sila boli ko juntu pre monsoon seasonot ahe. So this is the climatic season: summer, monsoon, post monsoon and winter. Summer hoy amar basically March to May, monsoon hoise June to September, post monsoon is October to November and winter is December to February. কেতিয়া বা এই monsoon মাহটো আপোনালকে মে পৰাও start হয় বুলি কিবা কিছুমান বুকত পাব এই যোনটো ক্লাইমেটিক কন্ডিশন হয় আমাৰ অসমৰ যোনটো ক্লাইমেটিক কন্ডিশন হয় ইয়াত এভাৰেজ এনুৱেল ৰেইনফল নটিচ কৰা হয় 2300 মিলিমিটাৰ আৰু ইয়াৰ উইন্টাৰ সিজনৰ হয় ৰেইনফল 48 and summer 550 and monsoon at 1500 millimeter, that is 60 to 65% of the total rainfall, and post monsoon at hoy 160 millimeter. Okay, next important point to hoise apnalokor agroclimatic zones of Assam. So অসমৰ rainfall pattern, terrain আৰু soil characteristic ওপৰত নিৰ্ভৰ কৰি পেলাই অসমৰ যোনটো ক্লাইমেটিক জোন হয় এই ক্লাইমেটিক জোনটো বেলেগ ভাগত ভাগ কৰা হৈছে টোটাল আমাৰ 6টা agroclimatic জোনত ভাগ কৰে অসমখনত based on the rainfall, terrain and soil characteristics. আৰু এই জনগীতা হৈছে নৰ্থ বেংক প্লেইন ৰিজন মানে দৰং সুনিতপুৰ লখিমপুৰ আৰু ধেমাজি টোটাল 18% এৰিয়া কভাৰ কৰি আছে নৰ্থ বেংক প্লেইন জোন তাৰপিছতে আহে আপাৰ ব্ৰহ্মপুত্ৰ ভেলি জোন যোনটো আহে আমাৰ গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় এণ্ড তিনিচুকীয়া আমাৰ 20% এৰিয়া কভাৰ কৰি আছে আপাৰ ব্ৰহ্মপুত্ৰ ভেলি ৰিজনে তাৰপিছতে আহিলে সেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলি জোন নগাঁও আৰু মৰিগাঁও এৰিয়াটো পৰে আৰু 7% এৰিয়া কভাৰ কৰি আছে লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলি জোন গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও কামৰূপ নলবাৰী বৰপেটা highest eto mane area cover kore, that is 25% of the total area. So ami agroclimatic zones khini ei zones khini যোনটো হাইয়েষ্ট এৰিয়া কভাৰ কৰে হেতু হৈছে লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলি জোন তাৰপিছতে আহিলে বৰাক ভেলি জোন কাছাৰ কৰিমগঞ্জ হাইলাকান্দি এটো 90% এৰিয়া কভাৰ কৰি আছে হিলি জোন নৰ্থ কাছাৰ হিলছ এণ্ড কাৰ্বি আংলং আৰু এটো 19% কভাৰ কৰি আছে ওকে এখিনি হৈছে এগ্ৰ'ক্লাইমেটিক জোন আৰু এই ডাটাখিনি আপোনালোকে আসাম গভৰ্ণমেণ্টৰ যিকোনো ৱেবছাইটত পাব তাৰপাছতে soils of Assam at a glance এতিয়া অসমৰ মাটি কেনেকুৱা ধৰণৰ হয় অসমৰ মাটিক আমি alluvial soil ভাবৰ and tarai belt red loamy soils and red literate soil এইগিটা ভাগত আমি ভাগ কৰো অসমৰ মাটিক ওকে এতিয়া alluvial soil বিশেষকৈ আমি পাও BTAD এৰিয়া বিলাকক হিমালয়ান ফুটহিলছত সুনিতপুৰ নগাঁও এবিলাকত আমি alluvial soil পাও ভাবৰ tarai বেসিক্যালি আমি হিমালয়াৰ ফুটহিলছত পাও খুনকুক ৰিভাৰৰ পৰা সুবনখিৰি লৈকে এই ভাবৰ আৰু tarai ৰিজনটো বিস্তৃত হৈ আছে আৰু red loamy soil বিশেষকৈ ইয়াত হিউমাছ আৰু অক্সিজেন বেছি থাকে it is found in the northern part of Hibohagar
যোৰহাট গোলাঘাট আৰু কাৰ্বি আংলং ডিমা হাছাও তাৰপিছতে আহিলে লেটেৰেট সয়েল এইখিনি আমি বেসিক্যালি পাওঁ কাৰ্বি আংলং এণ্ড ডিমা হাছাও সো যোনটো আসাম জিওগ্ৰাফি এমসিকিউ সিৰিজ হয় তাত মই ডিসকাস কৰি থৈছো সয়েলছৰ বিষয়ে ওকে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে হেতু বিষয়ে মই ডিসকাস কৰিছো আপোনালোকে হেখিনি চাই লব কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে এটা আইডিয়া তাৰ পৰা পোৱা যায় সো ইয়াত মই বহুত ডিটেইলছত যোৱা নাই যে এলুভিয়ান সয়েলৰ ক্যাৰেক্টাৰিস্টিক ভাবাৰ্ট বা ৰেড লুমি বহুত বেছি ডিটেইলছত যাবও নালাগে যোনখিনি ইম্পৰ্টেন্ট হয় মই ইয়াত উল্লেখ কৰিছো ইয়াতকে বেছি আপোনালোকে এক্সাম পাৰপাসৰ কাৰণে নাচালেও হ'ব তাৰপাছতে আমি চাও সয়েলছ মেপ অফ ইন্ডিয়া আপোনালোকে ইয়াত চাব পাৰে ম্যাক্সিমাম আমাৰ এৰিয়াটো চাওক আপোনালোকে ইয়ংগাৰ এলুভিয়ান সয়েলে বিস্তৃত হৈছে এই যোনখিনি পাৰ্পল কালাৰ হয় পাৰ্পল কালাৰ শেড হয় এইখিনি এটো হৈছে ইয়ংগাৰ এলুভিয়ান সয়েলে বিস্তৃত হৈ আছে ৰাইট ওকে তাৰপিছতে আমি নেক্সট ডিসকাস কৰিম দা ৰিভাৰ সিস্টেম of Assam river and drainage system of Assam next lesson to okay thank you আৰু যদি আপোনালোকৰ কিবা ডাউটছ আছে মোক সুধিব পাৰে thank you for watching and god bless you all best wishes for your examinations